অসম আন্দোলনে ইয়াতে প্ৰভাৱ মানে বিশেষকৈ এই বলাগীত যে এখন গাঁও আছিলে বেংগলী গাঁও, সেই গাঁওখনত কোনোবা ষ্টুডেণ্ট আহি ষ্টুডেণ্ট বুলি অনুমান কৰিছোঁ আৰু ৰাইজে এই তাতে সেই মানুহখিনিক খেদাৰ পিছৰ পৰা সেই গাঁওখন বঙালী গাঁওখন পৰিৱৰ্তে বেলেগ গাঁও। নমস্কাৰ, আপোনালোকে চাই আছে ঢকুৱাখানা নিউজ। আজি ঢকুৱাখানা নিউজৰ বিশেষ অনুষ্ঠান অন্তৰংগত আমাৰ সৈতে আছে ঢকুৱাখানাৰ সোৱণশিৰি অঞ্চলৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ তথা লেখক লম্বিত চুতীয়া ডাঙৰীয়া। আৰু আজি আমি অন্তৰংগ অনুষ্ঠানত লম্বিত চুতীয়াদেৱৰ সাহিত্য কৰ্ম আৰু শিক্ষা জগতৰ বিষয়ে কথা পাতিম। অনুষ্ঠানৰ মাজলৈ যোৱাৰ পূৰ্বে আমি তেখেতৰ এটা পৰিচয় দাঙি ল'ব বিচাৰিছোঁ। তেখেত সোৱণশিৰি অঞ্চলৰ এগৰাকী প্ৰবীণ লেখক। ইতিমধ্যে তেখেতৰ প্ৰকাশিত গল্প সংকলন হ'ল জিৰণিৰ ঘাট। তেখেতৰ বিভিন্ন সময়ত প্ৰকাশিত যিসমূহ গল্প, সেই গল্পসমূহৰ এই একত্ৰ সংকলন ইতিমধ্যে প্ৰকাশ পাইছে। আৰু তাৰ উপৰিও তেখেতে সোৱণশিৰি অঞ্চলৰ পৰা প্ৰকাশিত বিভিন্ন ক্ষুদ্ৰ আলোচনী আৰু বিভিন্ন স্মৃতিগ্ৰন্থও তেখেতে সম্পাদনা কৰিছে। সংলাপকে আদি কৰি কেইবাখনো তেখেতে স্মৃতিগ্ৰন্থ ইতিমধ্যে সম্পাদনা কৰিছে। আহকচোন আজি আমি অনুষ্ঠানত তেখেতৰ সৈতে কথা পাতোঁ। নমস্কাৰ চুতীয়া ডাঙৰীয়া। আমি প্ৰথমে জানিব বিচাৰিছোঁ আপোনাৰ শিক্ষা জীৱন আৰু জন্ম, এই শৈশৱৰ বিষয়ে কিছু কথা কওকচোন। মোৰ জন্ম হয় ঢকুৱাখানা মহকুমাৰ কাঠগাঁৱৰ, ইয়াতে মোৰ জন্ম হৈছে। আৰু ইয়াতে মই বেবেজীয়া এম ভি স্কুলৰ এল পি খাপত নাম লগাইছিলে। তাৰপিছতে কমে গৈ এম ভি স্কুল, বেবেজীয়া এম ভি স্কুল। তাৰপিছত এম ভি স্কুল পাছ কৰাৰ পাছত আমি ইয়াতে নতুনকৈ প্ৰতিষ্ঠা কৰা স্কুল বাসুদেৱ স্থান শংকৰদেৱ হাইস্কুলখন পঢ়োঁ। আৰু তাৰ পৰা আমি মেট্ৰিক পাছ কৰিছোঁ 1972 চনত। তাৰ পৰা ঢকুৱাখানা কলেজত নাম লগাওঁ। ঢকুৱাখানা কলেজত মানে হায়াৰ ছেকেণ্ডাৰী, তেতিয়া আকৌ পি ডিগ্ৰী বুলি কয়, পি ডিগ্ৰীত নাম লগাওঁ। আৰু পি ডিগ্ৰী খাপ ঢকুৱাখানাত পঢ়াৰ পিছত মই ডিগ্ৰীখিনি ঝিলামৰা নৰ্থ বেংক কলেজত পঢ়োঁ। আৰু তাৰ পৰা মই ডিগ্ৰীটো কমপ্লিট কৰোঁ। কোন বিষয়ত আপুনি উচ্চমান লৈ পঢ়িছিলে? মই বিশেষকৈ এই আছামিজ অনাৰ্ছ লৈছিলোঁ। তেতিয়া অনাৰ্ছ বুলি কয়। অনাৰ্ছত মই অসমীয়া বিষয়ত ডিগ্ৰী লাভ কৰিলোঁ। তাৰপিছত আপুনি শিক্ষা সাং কৰিলে, কৰাৰ পিছত আপুনি কৰ্মজীৱন ক'ত কেনেদৰে আৰম্ভ কৰিছিলে, শিক্ষকতাৰ জীৱন? বা তাৰপিছতে 1981 চনত মই মাজতে অলপ ড্ৰপ কৰিছিলোঁ দেই, পঢ়া নাছিলোঁ। তাৰপৰা 81 মান চনত এই আন্দোলনে পালে 81 চনত মই এইটো BA ডিগ্ৰীটো লওঁ। তাৰ পাছৰ পৰা 81, 82, 83 চনত আমি আমাৰ এই অঞ্চলৰে এখন অনুষ্ঠান সোৱণশিৰি উচ্চ মাধ্যমিক বালিকা বিদ্যালয় এইখন প্ৰতিষ্ঠা কৰোঁ। এইখন প্ৰতিষ্ঠা কৰোঁতে আমি প্ৰথম যোগেশ্বৰ খনিকৰ আৰু মই আগভাগ লওঁ। তাৰপিছত ইজন সিজনকৈ লগ লাগি এই স্কুলখন প্ৰতিষ্ঠা কৰোঁ। 1995 চনত স্কুলখন চৰকাৰীখন। তেতিয়াৰ পৰা স্কুলখন আজি এটা পূৰ্ণাংগ ৰূপ পাইছে। আপুনি কিমান বছৰ শিক্ষকতা কৰিছে সেইখন? প্ৰায় 19 বছৰ। প্ৰভিন্সিয়েলাইজ হোৱাৰ পাছত মানে আপুনি প্ৰতিষ্ঠা কালৰ পৰা সেই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি চৰকাৰীকৰণ কৰি সেই একেখন বিদ্যালয়তে আপুনি অৱসৰ 1900 কি চন আছিলে? 2015 চনত অৱসৰ। 2015 চনত জুন মাহত। আপুনি মাজতে ক'লে যে শিক্ষা গ্ৰহণৰ সময়ছোৱা আমাৰ অসম আন্দোলনে কিছু প্ৰভাৱ পেলালে আপোনালোকৰ পঢ়াত। কওকচোন সেই সময়ত আমাৰ এই বেবেজীয়া অঞ্চলত বা সোৱণশিৰি অঞ্চলত অসম আন্দোলনৰ কেনেধৰণৰ প্ৰভাৱ পৰিছিলে?
ইয়াত কেনেকুৱা ধৰণৰ অসম আন্দোলনৰ ঘটনাবিলাক হৈছিলে অলপ? অসম আন্দোলনে ইয়াতে প্ৰভাৱ মানে বিশেষকৈ এই বলাহীত যে এখন গাঁও আছিলে, বেংগলী গাঁও, সেই গাঁওখনত কোনোবা ষ্টুডেণ্ট আহি, ষ্টুডেণ্ট বুলি অনুমান কৰিছোঁ আৰু ৰাইজে, এই তাতে সেই মানুহখিনিক খেদাৰ পিছৰ পৰা সেই গাঁওখন বঙালী গাঁওখন পৰিৱৰ্তে বেলেগ গাঁও। তেতিয়া বলাহী অঞ্চলটো কোন স্থানত আছিলে? এইটো সত্ৰৰ পৰা বাসুদেৱ স্থান সত্ৰৰ পৰা এইটো 1.5 কিলোমিটাৰ হ'ব নেকি পূবলৈ। মানে বৰ্তমান কৰঙা অঞ্চলৰ, মানে বৰ্তমান যিটো কৰঙা অঞ্চল, সেই কৰঙা অঞ্চলতে সেই সময়ত সেই বেংগলীসকলৰ বসতি আছিলে। আন্দোলনৰ সময়ত সেইসকলক তাৰ পৰা খেদোৱা তাৰপিছত মানে কিবা পুলিচ আৰ্মিৰ কিবা ভয় বা সন্ত্ৰাস এনেকুৱা কিবা পৰিৱেশ হৈছিলে নেকি আমাৰ এই অঞ্চলত? গাঁওবিলাকত বিশেষকৈ বহুদিন আৰ্মি কেম্প পাতি আছিলে এই বলাহী গাঁৱত, তেওঁলোকক ৰাখিছিলে, কিন্তু তেওঁলোকক এদিন দুদিনকৈ তাৰ পৰা গুচি শেষ হৈ গ'ল, ক'লৈ গ'ল নাজানো। আৰু সেই সময়তে এই অসম আন্দোলনৰ সময়তে আমাৰ সোৱণশিৰি অঞ্চলৰ এজন লোক শ্বহীদ হৈছিলে, অসম আন্দোলনৰ শ্বহীদ বুলি কোৱা যায়, বটাপানী উভতা চাম্পৰা। তেখেতক ক'ত আৰ্মি হেৰি হৈছিলে? চাৰিআলি তেওঁ বজাৰ কৰিবলৈ আহিছিলে, তাতে আৰ্মিৰ অত্যাচাৰ কৰিলে, তাতে ঢুকালে, কিছুদিনৰ পাছত ঢুকালে। সেই অসম আন্দোলনৰ অত্যাচাৰ সোৱণশিৰি অঞ্চলতো হৈছিল, সেয়ে আচলতে প্ৰমাণ। আৰু তেনেকুৱা অসম আন্দোলনৰ সময়ৰ কিবা স্মৃতি আছে নেকি আপোনাৰ? অসম আন্দোলনত মোৰ দুটা বস্তু মনত আছে। এটা হ'ল মই এই গাঁওখন, বলাহী বেংগলী গাঁওখন, তাতে যিটো উৎপাত কৰিছিলে এই আন্দোলনকাৰী ল'ৰাবিলাকে, সেই তাৰ ওপৰত মই এটা গল্প লিখিছিলোঁ, সত্য বুলি আছিলে। এই আন্দোলনৰ সময়ত তাৰ পটভূমিত লিখিছিলোঁ। এইটো আছে যে তাত আমাৰ এই অঞ্চলত তেতিয়া এখন মেডিকেল নাছিলে, মেডিকেল নাই। আৰু সেই সময়ত এই তাত থকা এখন ফাৰ্মাচী, সেইখন বহু অঞ্চল মানে আগুৰি চিকিৎসা কৰি আছিলে। মানে সেই বেংগলী গাঁওখনত ফাৰ্মাচী এখন আছিল, সেইখনত তাৰ বটলবোৰ মৰিয়াই আন্দোলনকাৰীয়ে ভাঙি পেলাইছিলে। সেইটো এটা প্ৰতিচ্ছবি এই গল্পটোত আছিলে। ভয়ংকৰ সময়, কাৰণ তাৰ মেডিচিন এটাই যদি এটা মানুহৰ জীৱন বচাব পাৰে, সেই মেডিচিনখিনি মৰিয়াই ভাঙি দিয়া মানে বহুতৰ জীৱন হত্যা কৰাৰ নিচিনা হ'ল। আৰু তাৰ আধাৰতে মোৰ গল্পটো লিখিছিলোঁ সত্য বুলি। তাৰপিছত আৰু এটা আছিলে মোৰ গল্প, আন্দোলনৰ সময়ত শিক্ষাৰ ওপৰত প্ৰভাৱ পৰিছিলে। বিশেষকৈ এই ছাত্ৰ আন্দোলনৰ সময়ত ছাত্ৰ ছাত্ৰী 4 বছৰীয়া আন্দোলন আছিলে, এই 4 বছৰীয়া আন্দোলনত পঢ়া শুনাটো নকৰিলে ছাত্ৰবিলাকে, ফলত নকলৰ প্ৰাদুৰ্ভাৱ ইমান বেছি বাঢ়ি গৈছিলে যে যিটো মেট্ৰিক পৰীক্ষা হয় তাত নকল আচলতে নকলৰ যিটো মানে পৰম্পৰা, সেই অসম আন্দোলনৰ পিছৰ সময়ৰ পৰা সেইটো আৰম্ভ হ'ল, যিটো আজিও মানে চলি আছে ক'ব পাৰি। যিটোৰ কাৰণে এতিয়া শিক্ষা ব্যৱস্থা গুণগত মানদণ্ডটো মানে কমি গৈছে, সমাজৰ অনুভৱ হয়। তাৰ পটভূমিতে লিখিছিলোঁ 20 গছৰ পুলি। তাৰমানে নকলটো তেতিয়াই আৱিৰ্ভাৱ হয় আমাৰ এই অঞ্চলটো। হয়, আমি অসম আন্দোলনৰ বিষয়ে কেইবাটাও আমি গুৰুত্বপূৰ্ণ কথা জানিলোঁ সোৱণশিৰি অঞ্চলত। লম্বিত চুতীয়াদেৱ যিহেতু এগৰাকী কবিও, তেখেতে অকল গল্প লিখি এৰা নাই, তেখেতে প্ৰবন্ধও লিখে। আমি এইখিনিতে অনুষ্ঠানৰ মাজত তেখেতৰ স্বৰচিত আমি এটা কবিতা দৰ্শকসকলক শুনাই ল'ব বিচাৰিছোঁ। কবিতাটোৰ নাম আছিলে মই এজন একছত্ৰী সম্ৰাট। আগজাননী নিদিয়াকৈ তুমি অকস্মাতে আহি বিধ্বস্ত কৰিলা মোৰ সোণালী শৈশৱ, আলসুৱা কলিজাত আলি দিলা কল্পলোকৰ বিজ্ঞাপনলৈ, জোনৰ বুকত ৰচা তৰালিৰ ফুল তৰা গান আৰু বিশাল আকাশ
গাভৰুৰ খিলখিলনিত নাচি উঠিল কামনাৰ ৰঙীন সপোন। মাটিৰ পৃথিৱী আৰু বিশ্বৰ প্ৰতিটো কোণত মোৰ কল্পনাৰ তেজাল ঘূৰাই লৈ ফুৰে দুৰন্ত গতিত। ফাগুন অথবা বহাগ মোৰ আজি হাতৰ মুঠিত। এখন বিশাল সাম্ৰাজ্যৰ মই এজন একছত্ৰী সম্ৰাট। খুব সুন্দৰ কবিতাটো শুনি দৰ্শকসকলে নিশ্চয় ভাল পালে। আমি আশা ৰাখিছোঁ যে এই বয়সতো তেখেতে আজি অৱসৰ গ্ৰহণ কৰা কেইবাটাও বছৰ পাৰ 10 বছৰ হৈছে। 10 বছৰ অৱসৰ গ্ৰহণৰ 10 বছৰ প্ৰায় তেখেতে 70 বছৰ অতিক্ৰম কৰিছে। আৰু এই বয়সতো তেখেতৰ যি কবিতা আবৃত্তিৰ যি কণ্ঠ, সেই কণ্ঠ সঁচাকৈ মানিব লাগিব। আৰু আমি আশা কৰিম তেখেতৰ কলমেৰে আৰু নতুন নতুন কবিতা সৃষ্টি হওক। এইখিনিতে আমি আৰু এটা কথা জানিব বিচাৰিম, শেহতীয়াকৈ আপোনাৰ যিহেতু এখন গল্প সংকলন ইতিমধ্যে প্ৰকাশিত হৈ গৈছে, আপোনাৰ যিখিনি প্ৰকাশিত কবিতা, সেই কবিতাসমূহৰ কিবা সংকলন কৰাৰ কথা বা প্ৰবন্ধসমূহৰ একত্ৰ সংকলনৰ কিবা পৰিকল্পনা আছে নেকি? বিশেষকৈতো তেতিয়া আমাৰ অৱস্থাটো ইমান ভাল নাছিল। পঢ়াৰ কাৰণে পইচা খৰচ কৰাৰ কাৰণে পইচা কম আছিলে। সেই সময়ত যিবোৰ আমাৰ গল্প প্ৰবন্ধ আৰু কবিতা আছিলে, সেইবিলাক আলোচনী পাততে শেষ হৈ গ'ল, সংৰক্ষণ নহ'ল। গতিকে সেইখিনি এতিয়া আমি আৰু সংগ্ৰহ কৰিব নোৱাৰিম। আপুনি এই সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা কেতিয়াৰ পৰা লাভ কৰিছিলে? আপুনি কলেজীয়া ছাত্ৰ অৱস্থাৰ পৰাই লেখা মেলা আৰম্ভ কৰিছিলে নে পৰৱৰ্তী আপুনি সময়ত লেখা মেলাবোৰ আৰম্ভ কৰিছিলে? মই যেতিয়া বাসুদেৱ চান শংকৰদেৱ হাইস্কুলত পঢ়ি আছিলোঁ, তেতিয়াই তাত এখন আলোচনী ওলোৱাৰ যিটো যোজা হৈছিলে, মই ক্লাছ 9ত আছিলোঁ, মই সম্পাদক আছিলোঁ সেই সময়ত। কিন্তু তেতিয়া মই গল্প এটা লিখিছিলোঁ, গল্পটোৰ নাম আছিলে বিভ্ৰান্ত বুলি। আৰু সেই গল্পটো মই যিটো লিখিছিলোঁ, সেই গল্পটো মোৰ অগ্ৰজ ভাতৃ ৰামচন্দ্ৰ চুতীয়াই হাত ফুৰাই দিছিলে আৰু মোক পৰামৰ্শ দিছিলে গল্প এনেকৈ লিখিব লাগে। গতিকে তেওঁ মোক গল্পটোত হাত ফুৰাই দিওঁতে যিখিনি টেকনিক মোক শিকাই দিলে, সেইখিনিয়ে মোক পাছৰ জীৱনত যথেষ্ট সহায় কৰিলে। সেইটো ৰামচন্দ্ৰ চুতীয়া বাইদেউ শলাগ নলৈ নোৱাৰোঁ। আৰু আপুনি যেতিয়া মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ গৈছিলে, তেতিয়া আপুনি কবিতা লিখিবলৈ আৰম্ভ কৰিছিলে? কবিতা লিখিছিলোঁ। সেই সময়ৰ কথা কওকচোন কিছু। কবিতা মই যেতিয়া ঢকুৱাখানা কলেজত পিলিগ্ৰী খাপ পঢ়ি আছিলোঁ, তাত মোক কেইটামান কবিতা ওলাইছিলে। 2খন আলোচনী 2টা কবিতা ওলাইছিলে ঢকুৱাখানা কলেজত পঢ়ি থাকোঁতে। কবিতাকেইটা এটাৰ নাম আছিলে স্বাক্ষৰ বুলি, আৰু অন্যটোৰ নাম কি আছিলে মই পাহৰি গৈছোঁ। এইটো বহুত দিনৰ আগৰ কথা। পৰৱৰ্তী সময়ত আপুনি নৰ্থ বেংক কলেজত, তাৰপিছত মই ডিগ্ৰী খাপ নৰ্থ বেংক কলেজলৈ গ'লোঁ। তাত এটা গল্প লিখিছিলোঁ। গল্পটোৰ নাম হ'ল মকৰা জালৰ ছবি। কালৰ বুকুত এই গল্পটো মোৰ হেৰাই থাকিল, সংৰক্ষণ কৰিব নোৱাৰিলোঁ, সেইটো হেৰাই থাকিব। আৰু বৰ্তমান আপুনি কেনেকুৱা ধৰণৰ চৰ্চা কৰি আছে লেখা মেলা? লেখা মেলাই মাজে মাজে যেতিয়া গাঁৱত আলোচনী প্ৰকাশ হ'বলৈ বিচাৰে, তেতিয়া 2-এটা গল্প লেখোঁ। আন কবিতা বা প্ৰবন্ধটো লেখাত খুব কমি গ'ল, কাৰণ মানুহবিলাকে মোৰ পৰা গল্পই বিচাৰে। সেইকাৰণে গল্পতে মোৰ আগ্ৰহটো আছে। হয়, ধন্যবাদ। আপোনাৰ সৈতে আমি আজি অন্তৰংগ অনুষ্ঠানত যথেষ্টখিনি কথা পাতিলোঁ। আমি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি যিহেতু অনুষ্ঠানৰ আমাৰ সময় হৈ আহিছে, ইমানতে আমি অন্তৰংগ অনুষ্ঠান সামৰণি মাৰিছোঁ।